नमस्कार मैं मौजिद बंधुসকল पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা 7 জুলাইত ৰাষ্ট্ৰীয় বন্দৰ দিন ঘোষণা। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰিলে অধিসূচনা। 7 জুলাইৰ দিনটোত বন্ধ থাকিব চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সকলো কাৰ্যালয়। লগতে বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বন্ধ ঘোষণা এই দিনটোত। অৱশ্য এই বন্ধৰ কাৰণ সন্দৰ্ভত এতিয়া কোনো তথ্য সদৰি কৰা নাই কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰে প্ৰধানমন্ত্ৰী মোদীয়ে বন্ধৰ বিতং তথ্য সদৰি কৰাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ হুংকাৰ এবিএমছুৰ মন্তব্য অসমত 1205 চনৰ পৰা মুছলমান আছে আৰু হাজাৰ হাজাৰ বছৰ ধৰি অসমত থাকিব মুছলমান। বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় হাৰাশাস্তি বন্ধ কৰক চৰকাৰে। মুছলমান লোকক টাৰ্গেট কৰা বন্ধ কৰক চৰকাৰে। নহলে অসমৰ ৰাজপথৰ লগতে দিল্লী কবাবলৈ সাজু হৈছে এবিএমছু। মুছলমানসকলৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি এই প্ৰশ্ন এবিএমছুৱে লগতে কয় যে এইখন অসমত 1205 চনৰ পৰা মুছলমান আছে আৰু আগন্তুক হাজাৰ হাজাৰ বছৰ ধৰি মুছলমান থাকিব অসমত। ধুবুৰীত মুছলমান থাকিব, যোৰহাট শিৱসাগৰতো মুছলমান থাকিব। বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় হাৰাশাস্তি বন্ধ কৰক। এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এই হুংকাৰ এবিএমছুৱে লগতে কয় যে অমানৱীয় উচ্ছেদ বন্ধ কৰক বিজেপি চৰকাৰে। মুছলমান লোকক টাৰ্গেট কৰি লোৱাটো অতি দুৰ্ভাগ্যজনক। মুছলমানৰ অধিকাৰ বিচাৰি এবিএমছুৱে কৰিব তীব্ৰ প্ৰতিবাদ। অসমৰ ৰাজপথৰ লগতে নতুন দিল্লী কবাব এবিএমছুৱে। এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ এই মন্তব্য। পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। অহা 30 জুনলৈকে ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। উৎকট গৰমৰ পৰা ৰক্ষা পাব ৰাজ্যবাসীয়ে। আৰু এই বৰষুণক লৈ ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিৰ ধন পাবলৈ শীঘ্ৰেই কৰক এই কাম, অন্যথা হিতাধিকাৰী তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এই কাম কৰিলেহে আপুনি লাভ কৰি থাকিব অৰুণোদয় আঁচনিৰ ধন, অন্যথা হিতাধিকাৰী তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম। সাজু হওক অৰুণোদয় আঁচনিত পুনৰ নাম অন্তৰ্ভুক্তিৰ আবেদনৰ বাবে। সাজু হওক অৰুণোদয় আঁচনিত পুনৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ। গাঁওসকললৈ গৈ আপুনি এইবাৰ পুনৰ অৰুণোদয় আঁচনিৰ বাবে কৰিব লাগিব আবেদন। জুলাই মাহৰ ভিতৰতে পঞ্চায়তে অনুষ্ঠিত হ'ব গাঁও সভা। আৰু অৰুণোদয় আঁচনিৰ সুবিধা এই পৰ্যন্ত নোপোৱাসকলেও কৰিব পাৰিব আবেদন। আৰু অৰুণোদয়ৰ ধন পোৱা বা নোপোৱা সকলোৱে আবেদন কৰাটো বাধ্যতামূলক। ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ 2026 বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। এই সন্দৰ্ভত অখিল গগৈয়ে কৰিছে ডাঙৰ মন্তব্য। অখিল গগৈয়ে কয় যে গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু মই যিদিনাখনে অসমৰ 126টা সমষ্টিত এপাক মাৰি দিম সেইদিনা হিমন্ত বিশ্ব শৰ্মাৰ গাত জুই লাগিব আৰু ব্ৰহ্মপুত্ৰত জাপ দিলেও সেই জুই নুনুমায়। এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। প্ৰাথমিক পৰ্যায়ৰ 5550টা শিক্ষক পদত শীঘ্ৰেই দিয়া হ'ব নিযুক্তি। ইয়াৰে 3800টা পদ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ আৰু 1750টা পদ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ। এই পদসমূহ পূৰণৰ পূৰ্বে শুক্ৰবাৰৰ পৰা আৰম্ভ হ'ব নথি পৰীক্ষণ প্ৰক্ৰিয়া। ন্যায়ালয়ৰ অনুমতি সাপেক্ষে আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ। NIOSৰ অধীনত DLED কৰাসকলেও পাব সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ সুবিধা আৰু ন্যায়ালয়ৰ নিৰ্দেশতে NIOSৰ অধীনত
DLED কৰাসকলক এই সুবিধা প্ৰদান কৰা হৈছে। পৰৱৰ্তী খবৰ, পুনৰ দেশজুৰি চৰ্চাত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ BR গাভাই। এটা বিশেষ মন্তব্যৰ কাৰণে দেশজুৰি বিশেষ প্ৰশংসিত হৈছে বা দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ BR গাভাই। মুখ্য ন্যায়াধীশ BR গাভাইয়ে মন্তব্য কৰি কয় যে মোৰ কাৰণে সংসদ সৰ্বোচ্চ নহয়, মোৰ কাৰণে দেশৰ সংবিধানহে সৰ্বোচ্চ। এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ BR গাভাইয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ চলিব হিমন্ত চৰকাৰৰ বুলডোজাৰ। গোৱালপাৰাত পুনৰ চলিব উচ্ছেদ অভিযান। অহা 10 জুলাইৰ ভিতৰত খালী কৰিব লাগিব ঘৰ। এই সন্দৰ্ভত মাইক লৈ ঘোষণা প্ৰশাসনৰ। গোৱালপাৰাত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এইবাৰ মাইক যোগে ঘোষণা কৰিছে প্ৰশাসনে। হাছিলা বিলৰ পিছত এইবাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান। বনাঞ্চলৰ ভিতৰত থকা অবৈধ লোকক শীঘ্ৰেই খালী কৰাৰ নিৰ্দেশ। কৃষ্ণাই বন বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে জাননী। পাইকান বন বিভাগৰ বিদ্যাপাৰা গাঁৱত মাইক যোগে ঘোষণা বন বিভাগৰ। আৰু অহা 10 জুলাইৰ ভিতৰত এৰিব লাগিব এই ভূমি। পৰৱৰ্তী খবৰ, খিলঞ্জীয়াৰ মাটি আদানী গ্ৰুপক দিয়াক লৈ প্ৰতিবাদত উত্তাল পৰ্বতজোৰা। কেইবাখনো গাঁৱৰ শ শ পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আদিবাসী জনতাৰ তীব্ৰ প্ৰতিবাদ। আদানী গ্ৰুপক মাটি দিয়াক লৈ প্ৰতিবাদত উত্তাল পৰ্বতজোৰা। কেইবাখনো গাঁৱৰ শ শ পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ। তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে আদানী গ্ৰুপক 3600 বিঘা মাটি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত চৰকাৰে। আৰু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আদিবাসী জনতাৰ তীব্ৰ প্ৰতিবাদ। তেওঁলোকৰ মন্তব্য, 23 দিন কিন্তু কোনো পধ্যই মাটি নিদিওঁ, এই বুলি প্ৰতিবাদকাৰীৰ হুংকাৰ। উল্লেখযোগ্য যে আদানী গ্ৰুপে মাটি পৰিদৰ্শন কৰাক লৈ এইবাৰ পাংখাদলত এই প্ৰতিবাদ। পৰৱৰ্তী খবৰ, BTC নিৰ্বাচনৰ প্ৰাকক্ষণত BPFৰ শক্তি প্ৰদৰ্শন। একেলগে কংগ্ৰেছ, বিজেপি, UPPLৰ প্ৰায় 700 নেতাকৰ্মীয়ে যোগদান কৰিলে BPFত। BTC নিৰ্বাচনত BPFে একক সংখ্যাগৰিষ্ঠতা পাব বুলি এই বৃহৎ যোগদান কাৰ্যসূচীতে দাবী কৰিলে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচনৰ প্ৰাকক্ষণত BPFৰ শক্তি প্ৰদৰ্শন। এইবাৰ শালবাৰীত BPFৰ বৃহৎ যোগদান কাৰ্যসূচী। প্ৰায় 700 নেতাকৰ্মীয়ে যোগ দিলে BPFত। কংগ্ৰেছ, বিজেপি, UPPLৰ প্ৰায় 700 নেতাকৰ্মীৰ BPFত যোগদান। হাগ্ৰামা মহিলাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। BTC নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি দাবী হাগ্ৰামা মহিলাৰীৰ। তেওঁ এই সন্দৰ্ভত কয় যে যোৱা 15-16 বছৰত আমি অকল ৰাস্তা, স্কুল, কলেজত গুৰুত্ব দি কাম কৰিছোঁ। আৰু এইবাৰ আমি নিবনুৱা সমস্যাৰ ওপৰত অধিক গুৰুত্ব দিম। নিবনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ বাবে 100 কোটি টকা ব্যয় কৰিম আমি। আৰু লগতে মহিলা আত্মসহায়ক গোটক আৰ্থিকভাৱে সহায় কৰিম। ক্ষুদ্ৰ ব্যৱসায়ী, দিন হাজিৰা কৰি খোৱা লোককো আমি চাম। BPFৰ কৰ্মী সভাত এই মন্তব্য BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ। পৰৱৰ্তী খবৰ, বিশ্বকাপত যোৱা আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ সময়ত এয়াৰ ইণ্ডিয়াৰ অভিশপ্ত বিমানখনত কি ঘটিছিল? ব্লেক বক্সৰ পৰা এই সন্দৰ্ভত উদ্ধাৰ হৈছে সকলো তথ্য। চাওঁ আহক সবিশেষ। কিয় উৰণৰ কেইছেকেণ্ডমানৰ ভিতৰতে আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এয়াৰ ইণ্ডিয়াৰ নিৰ্ভৰযোগ্য বিমানখন? 12 জুনত সংঘটিত হোৱা ভয়ানক দুৰ্ঘটনাৰ পিছৰে পৰা এই প্ৰশ্নটো বাৰে বাৰে উত্থাপন হৈ আহিছে। এই সন্দৰ্ভত বিভিন্ন বিশেষজ্ঞই বিভিন্ন মতামত প্ৰকাশ কৰিছে। এইবাৰ এই দুৰ্ঘটনাৰ তদন্তত তদন্তকাৰীয়ে ডাঙৰ তথ্য পাব পাৰে। চৰকাৰে জনোৱা মতে ফ্লাইট AI-171ৰ 2টা ব্লেক বক্সৰ তথ্য সফলতাৰে ডাউনলোড কৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ 2-3 দিনৰ ভিতৰতে বিমানখনৰ 2টা ব্লেক বক্স উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এটা বাকচত CBR থাকে, য'ৰ পৰা ককপিটৰ সকলো কথা বতৰা ৰেকৰ্ড কৰা হয়। আনটো বক্সত FDR আছে, য'ত বিমানখনৰ উচ্চতা, গতি, উৰণ নিয়ন্ত্ৰণ, ইঞ্জিন আদিৰ লগত জড়িত সকলো তথ্য লিপিবদ্ধ হয়। সেয়ে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ সকলোৱে এতিয়া
ব্লেক বক্সত লিপিবদ্ধ তথ্যৰ বাবে অপেক্ষা কৰি আছে। প্ৰথম অৱস্থাত শুনা গৈছিল যে এই দুৰ্ঘটনাত ব্লেক বক্স যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল, ফলত ইয়াৰ পৰা আচলতে কোনো তথ্য লাভ হ'ব নে নাই তাত সন্দেহৰ সৃষ্টি হৈছিল। শুনা গৈছিল যে তথ্য আহৰণ কৰিবলৈ ব্লেক বক্স আমেৰিকালৈ পঠিয়াব পাৰে, কিন্তু শেষত ইয়াৰ প্ৰয়োজন নহ'ল। সূত্ৰ অনুসৰি এই বক্সসমূহ দিল্লীৰ এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৰ লেবলৈ প্ৰেৰণ কৰা হৈছিল আৰু মঙলবাৰে দুপৰীয়া 2 বজাত AAIB লেবত উপস্থিত হৈছিল প্ৰথমটো ব্লেক বক্স আৰু সেইদিনা সন্ধিয়া 5:15 দ্বিতীয়টো ব্লেক বক্সো আহি পায় আৰু সেইদিনাৰ পৰা আৰম্ভ হৈছিল তথ্য সংগ্ৰহৰ কাম। কোৱা হৈছে যে বুধবাৰে কাম সম্পূৰ্ণ হৈছে। কি তথ্য পোৱা গৈছে ইয়াত সেয়া অৱশ্য এতিয়াও জানিব পৰা হোৱা নাই। আচলতে তথ্যসমূহ এতিয়াও বিশ্লেষণ কৰা হোৱা নাই। সকলো বিশ্লেষণৰ অন্ততহে তদন্তকাৰীয়ে সেয়া জনাব বুলি আশা কৰা হৈছে।